হেল্ল' ষ্টুডেণ্টছ, আজি আমাৰ ওচৰত আছে এখন 2023 নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন MCQখিনি আজি ছল্ভ কৰিম। তো ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো আছে, বিভাজনৰ প্ৰতিক্ৰিয়াৰ বাবে বংগত কি আন্দোলন গঢ়ি লৈছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, স্বদেশী আন্দোলন। 2 নম্বৰটো আছে, 1942 চনত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনৰ মূল লক্ষ্য কি আছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, ব্ৰিটিছ শাসনৰ পৰা সম্পূৰ্ণ স্বাধীনতা। 3 নম্বৰ, ক্ৰিপছ মিছনৰ সৈতে জড়িত আছিল? অপশ্যন এটো কাৰেক্ট হ'ব, সাংবিধানিক সংস্কাৰ। 4 নম্বৰটো আছে, কোনগৰাকী নেতা সাংবিধানিক সভাৰ সদস্য নাছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি, মহাত্মা গান্ধী। 5 নম্বৰটো আছে, বিভাজনৰ সন্মুখত অহিংসাৰ প্ৰতি দায়বদ্ধতাৰ বাবে কোনগৰাকী ব্যক্তি সীমান্ত গান্ধী ৰূপে পৰিচিত? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, খান আব্দুল গফুৰ খান। 6 নম্বৰটো আছে, কোনখন উত্তৰ পূব ভাৰতীয় ৰাজ্য হৰ্ণবিল উৎসৱ নামৰ পৰম্পৰাগত উৎসৱৰ বাবে জনাজাত? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, নাগালেণ্ড। 7 নম্বৰ, ব্ৰিটিছৰ বিৰুদ্ধে অসমৰ প্ৰথম কৃষক বিদ্ৰোহটো হৈছে? এনচাৰ হ'ব অপশ্যন এ, ফুলগুৰি বিদ্ৰোহ। 8 নম্বৰটো আছে, 1860 চনত অসমত ব্ৰিটিছসকলে প্ৰচলন কৰিছিল? এনচাৰ হ'ব অপশ্যন বি, ইনকাম টেক্স। 9 নম্বৰটো আছে, 1893 চনৰ 24 ডিচেম্বৰ তাৰিখে হোৱা কৃষক বিদ্ৰোহক জনা যায়? এনচাৰ হ'ব অপশ্যন এ, ৰঙিয়া ৰাইজমেল। 10 নম্বৰ, বিদ্যালয়, কাৰ্যালয় ইত্যাদি অসমীয়া ভাষাটো মাধ্যম হিচাপে পুনৰ প্ৰতিস্থাপিত হোৱা বৰ্ষটো হ'ল? এনচাৰ হ'ব অপশ্যন এ, 1873। নেক্সট আছে 11 নম্বৰ, অসমীয়া ভাষা উন্নতি সাধিনী সভা ই প্ৰকাশ কৰা আলোচনীখন হ'ল? এনচাৰ হ'ব অপশ্যন বি, জোনাকী। 12 নম্বৰ আছে, তলত দিয়া ভাৰতবৰ্ষৰ উৎসৱসমূহ কালক্ৰম অনুসৰি সজোৱা। তো প্ৰথমে হ'ব টু হোলী, তাৰপিছত হ'ব নৱৰাত্ৰি, তাৰপিছত হ'ব দুৰ্গা পূজা আৰু লাষ্টত হ'ব দিৱালী। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ, 2, 3, 4 আৰু 1। 13 নম্বৰ, কোনে হেৰেকা আন্দোলনৰ আৰম্ভণি কৰিছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি, ৰাণী গাইডুলু। 14 নম্বৰ আছে, অনৈক্যৰ মাজত ঐক্য বাক্যশাৰী প্ৰতিষ্ঠা লাভ কৰা মহান গ্ৰন্থখন হ'ল? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, ডিস্কভাৰী অফ ইণ্ডিয়া। 15 নম্বৰটো আছে, অসমৰ সাহিত্য সমাজ ক'ত গঠন হৈছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, কলকাতা। 16 নম্বৰ, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, পিগমি হক, নলগাহৰি। 17 নম্বৰটো, তলৰ কোনটো প্ৰাকৃতিক সম্পদৰ উদাহৰণ? 17 নম্বৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, ছানলাইট। 18 নম্বৰ, অৰ্থনৈতিক ভূগোলৰ পিতৃ হ'ল? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, জৰ্জ চিজহোম। 19 নম্বৰ, গোলকীয় উত্তাপ এটা? এনচাৰ হ'ব অপশ্যন ডি, আন্তঃৰাষ্ট্ৰীয় সমস্যা। 20 নম্বৰ, বহনক্ষম উন্নয়ন হৈছে অৰ্থনৈতিক উন্নয়ন। 21 নম্বৰ, আটাইতকৈ দীঘল উপকূল ৰেখা থকা মহাসাগৰখন হ'ল? ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, আটলাণ্টিক মহাসাগৰ। 22 নম্বৰ, অসমৰ গ্ৰাম্য জনসাধাৰণৰ প্ৰাথমিক বৃত্তি কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, কৃষি। 23 নম্বৰ, তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰে? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, ভূমধ্যসাগৰ। 24 নম্বৰ, পৃথিৱীৰ মুঠ দেশ হৈছে? অপশ্যন বি হ'ব 197। 25 নম্বৰ, জনসংখ্যাৰ ভিত্তিত আটাইতকৈ বৃহৎ জনজাতিটো হ'ল? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ, বড়ো। 26 নম্বৰ, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি, ডিব্ৰু-চৈখোৱা উদ্যানত। 27 নম্বৰ, কোনখন ঠাই পনীয়া সোণৰ বাবে বিখ্যাত? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, ডিগবৈ। 28 নম্বৰ, অসমৰ প্ৰধান শস্য হৈছে? ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি, ধান। 29 নম্বৰ, যুক্তৰাষ্ট্ৰীয় পদ্ধতি থকা প্ৰথম পদ্ধতি প্ৰচলন হৈছিল?
ইয়াৰ এনচাৰ হ'ব অপশ্যন বি আমেৰিকা। 30 নম্বৰ ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে, ইয়াৰ অপশ্যন এইটো কাৰেক্ট হ'ব, গ্ৰীক শব্দ ফোডাছৰ পৰা। 31 নম্বৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে, এইটো হ'ব নিৰাপত্তা পৰিষদৰ, অপশ্যন চিটো কাৰেক্ট হ'ব। 32 নম্বৰ আন্তৰ্জাতিক শিশু কল্যাণ অনুষ্ঠানটো হ'ল, কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি ইউনিচেফ। 33 বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়, এইটো হ'ব 10 ডিচেম্বৰ, অপশ্যন চিটো কাৰেক্ট হ'ব 10 ডিচেম্বৰ। 34 নম্বৰ 1952 চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগখন হ'ল, ইয়াৰ এনচাৰ হ'ব অপশ্যন এ নিৰস্ত্ৰীকৰণ আয়োগ। 35 নম্বৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষজন হ'ব লাগিব, এনচাৰ হ'ব অপশ্যন বি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। নেক্সট আছে 36 নম্বৰ চেক এবিধ অভিহিত মুদ্ৰা, অপশ্যন ডি টো কাৰেক্ট হ'ব। ইয়াৰ পিছত আছে 37 নম্বৰ 1970 চনত ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম আছিল, ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি বেংক অফ হিন্দুস্তান। 38 নম্বৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ'ল, এইটো এনচাৰ হ'ব অপশ্যন এ ভাৰতৰ ৰিজাৰ্ভ বেংক। নেক্সট 39 নম্বৰ চিডবিৰ মুখ্য কাৰ্যালয়, এইটো হ'ব অপশ্যন এ লক্ষ্ণৌত। 40 নম্বৰ নাবাৰ্ড স্থাপন কৰা হৈছিল, ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি 1982। 41 নম্বৰ ইয়াৰ কোনটো বিশ্বায়নে সৃষ্টি কৰা প্ৰত্যাহ্বান, ইয়াৰ এনচাৰ হ'ব অপশ্যন এ অৰ্থনৈতিক বৈষম্য বৃদ্ধি। তাৰপিছত আছে 42 নম্বৰ নীতি আয়োগৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল, এনচাৰ হ'ব অপশ্যন এ দিল্লীত। তাৰপিছত আছে 43 নম্বৰ তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়, ইয়াৰ এনচাৰ হ'ব অপশ্যন ডি জনমূৰি আই। নেক্সট 44 নম্বৰ নীতি আয়োগ গঠন কৰা বুলি ঘোষণা কৰা হৈছিল, ইয়াৰ এনচাৰ হ'ব অপশ্যন চি 1 জানুৱাৰী 2015। 45 নম্বৰ এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ'ল, ইয়াৰ এনচাৰ হ'ব অপশ্যন এ জাতীয় আয়। ইয়াৰ নেক্সট কুৱেশ্যনখিনি তোমালোকে চাই যোৱা নিজে, MCQখিনি শেষ হ'ল। হেল্ল' ষ্টুডেণ্টছ,